মীন ৰাশিৰ জাতক জাতিকাসকল ২০২৫ বৰ্ষ ইতিমধ্যে তাৰ অন্তিম পৰ্যায়ত প্ৰৱেশ কৰিছে আৰু ডিচেম্বৰ মাহৰ এই শেষৰ ১৫টা দিন মীন ৰাশিৰ লোকসকলৰ বাবে আত্মবিশ্লেষণ, সিদ্ধান্ত গ্ৰহণ আৰু ভাৰসাম্যৰ এক গভীৰ পৰীক্ষা লৈ আহিছে। এই সময়ছোৱাত গ্ৰহৰ গতিবিধিয়ে কেৱল আপোনাৰ কৰ্মৰ ওপৰতে প্ৰভাৱ পেলাব এনে নহয়, বৰঞ্চ আপোনাৰ চিন্তাধাৰা, সম্পৰ্ক আৰু ভৱিষ্যতৰ দিশকো সূক্ষ্ম ৰূপত গঢ় দিব। এই সময়ে সুযোগ লৈ আহিবনে ধৈৰ্যৰ দাবী কৰিব? সম্পৰ্কবোৰ মজবুত হ'বনে জীৱনে আপোনাক কোনো কঠোৰ সত্য গ্ৰহণ কৰিবলৈ বাধ্য কৰাব? আজিৰ এই বিশ্লেষণত আমি ১৫ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰ ২০২৫ লৈকে মীন ৰাশিৰ বাবে কেৰিয়াৰ, ধন, প্ৰেম, স্বাস্থ্য আৰু মানসিক ভাৰসাম্য প্ৰতিটো দিশ গভীৰভাৱে বুজিবলৈ চেষ্টা কৰিম, যাতে আপুনি সময়ৰ লগত নহয় বৰঞ্চ সময়ৰ আগত খোজ পেলাব পাৰে। প্ৰথম পৰ্যায়টো হৈছে ১৫ ডিচেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈ, যাক আমি শক্তি আৰু ক্ষমতাৰ সময় বুলি ক'ব পাৰোঁ। ১৬ ডিচেম্বৰত সূৰ্যদেৱ ধনু ৰাশিত প্ৰৱেশ কৰিব, যিটো আপোনাৰ দশম গৃহ। তাত মংগলদেৱ ইতিমধ্যে বহি আছে। জ্যোতিষশাস্ত্ৰত যেতিয়া সূৰ্য আৰু মংগলত দশম গৃহত মিলিত হয়, তেতিয়া আদিত্য মংগল ৰাজযোগৰ সৃষ্টি হয়। ইয়াৰ প্ৰভাৱ কি হ'ব? এই সময়ছোৱাত আপোনাৰ কামৰ গতি দেখি আপোনাৰ সহকৰ্মীসকল আচৰিত হৈ পৰিব। যদি আপুনি কোনো প্ৰমোচন বা পদোন্নতিৰ বাবে অপেক্ষা কৰি আছিল, তেনেহ'লে এয়া সেই সময় যেতিয়া আপুনি সেই ভাল খবৰটো পাব পাৰে। আপোনাৰ বছ, আপোনাৰ জ্যেষ্ঠ বিষয়া আৰু আনকি চৰকাৰৰ সৈতে জড়িত যিবোৰ কাম আবদ্ধ হৈ আছিল, সেইবোৰ এতিয়া দ্ৰুতগতিত আগবাঢ়িব। আপুনি এক নতুন পৰিচয়, এক নতুন নাম আৰু যশ লাভ কৰিব। দ্বিতীয় পৰ্যায়টো হৈছে ২০ ডিচেম্বৰৰ পৰা ৩৮ ডিচেম্বৰলৈ, য'ত আপুনি সাৱধান হ'ব লাগিব আৰু ৰাজনীতিৰ পৰা আঁতৰি থাকিব লাগিব। কাহিনীত এটা নতুন মূৰ আহে ২০ ডিচেম্বৰত। এইদিনা শুক্ৰ গ্ৰহও আপোনাৰ দশম গৃহত প্ৰৱেশ কৰিব। এতিয়া ইয়াৰ যুক্তিটো বুজি লওক। সূৰ্য আৰু মংগল হৈছে গৰম গ্ৰহ আৰু শুক্ৰ হৈছে সৌম্য গ্ৰহ। যেতিয়া শুক্ৰই সূৰ্য আৰু মংগলৰ সৈতে একেলগে বহিব, তেতিয়া কৰ্মক্ষেত্ৰত অফিচ পলিটিক্স আৰম্ভ হ'ব পাৰে। এনে হ'ব পাৰে যে কিছুমান মানুহে আপোনাৰ পিঠিৰ পাছফালে কথা ক'ব বা আপোনাৰ সফলতাক লৈ ঈৰ্ষা কৰিব। শুক্ৰ অহাৰ ফলত আপোনাৰ মন কামৰ পৰা বিচলিত হৈ অলপ আৰাম বা বিলাসিতাৰ ফালে ঢাল খাব পাৰে। ইয়াত মোৰ সতৰ্কবাণী এয়াই যে এই সময়ত আপুনি অতিশয় কৌশলী হ'ব লাগিব। নিজৰ গোপন কথা কোনো সহকৰ্মীক নোকোৱাই ভাল। তৃতীয় পৰ্যায়টো হৈছে ২৯ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈ, যিটো ব্যৱসায়িক সফলতাৰ সময়। মাহৰ শেষত ২৯ তাৰিখে বুধ গ্ৰহও এই সমাৱেশত যোগ দিব। আৰু বন্ধুসকল, বুধ হৈছে ব্যৱসায়ৰ কাৰক। এই সময়ছোৱা সেইসকল লোকৰ বাবে এটা জেকপট যিসকলে ব্যৱসায় কৰে। কোনো বৰ ডাঙৰ ডিল, কোনো ডাঙৰ চুক্তি, যিটো মাহ মাহ ধৰি উলমি আছিল, সেয়া ২৯, ৩০ বা ৩১ ডিচেম্বৰত ফাইনেল হ'ব পাৰে। এই সময়ত দশম ভাৱত সৃষ্টি হোৱা এই যুগে আপোনাক দীৰ্ঘকালীন লাভ দিব। গতিকে কেৰিয়াৰৰ সাৰাংশ এয়াই যে কামৰ বোজা খুব বেছি থাকিব, ভাগৰ লাগিব। কিন্তু এই ভাগৰ মিঠা হ'ব, কাৰণ ইয়াৰ বিনিময়ত আপুনি সফলতা আৰু টকা দুয়োটাই পাব। কেৱল আপুনি নিজৰ অহংকাৰক নিয়ন্ত্ৰণত ৰাখিব লাগিব। কেৰিয়াৰ যদি ভাল হয়, তেন্তে স্বাভাৱিকতে ইয়াৰ পোনপটীয়া প্ৰভাৱ আপোনাৰ পকেটত পৰিব। আহকচোন চাওঁ আপোনাৰ আৰ্থিক পৰিস্থিতিয়ে কি কয়। এই পষেকত আপোনাৰ ধন ভাৱৰ অধিপতি হৈছে মংগল, যি দশম গৃহত দিগবলী হৈ বহি আছে। আৰু তাৰ পৰা তেওঁ পোনে পোনে আপোনাৰ লগ্নৰ আপোনাৰ কষ্টৰ ফল আপুনি নগদ ধন হিচাপে লগে লগে লাভ কৰিব। ১৫ তাৰিখৰ পিছত যদি আপোনাৰ টকা ক'ৰবাত ফচি আছিল বা কোনো পুৰণি ধাৰ আছিল, তেন্তে সেয়া ঘূৰি অহাৰ প্ৰবল যোগ সৃষ্টি হৈছে। যদি আপুনি সম্পত্তি, মাটি বা ৰিয়েল ইষ্টেটত টকা খটুৱাব বিচাৰে, তেন্তে সময় অনুকূল, কাৰণ শনি আৰু বৃহস্পতিৰ সহযোগিতা আপুনি পাই আছে। ৰূপত বিনিয়োগ কৰাটো এই সময়ত অতি শুভ বুলি কোৱা হৈছে। কিন্তু ইয়াত এটা বৰ ডাঙৰ ৰেড অৰ এলাৰ্ট আছে। অতি মনোযোগেৰে শুনক। তথ্য অনুসৰি ২৫ ডিচেম্বৰ আৰু ২৬ ডিচেম্বৰৰ সময়খিনি আৰ্থিক বিষয়ৰ বাবে অত্যন্ত বিপদজনক। কিয়? কাৰণ এই সময়ত শুক্ৰ আৰু বুধৰ ওপৰত পাপ প্ৰভাৱ পৰাৰ বাবে আপোনাৰ ভিতৰত লোভ বাঢ়িব পাৰে। এনে হ'ব পাৰে যে কোনোবাই আপোনাক ক'ব, ইয়াত টকা লগাওক, ডাবল হৈ যাব, বা কোনো লটাৰী যোৱাৰ আঁচনি দেখুৱাব। মোৰ কঠোৰ পৰামৰ্শ এয়াই যে ২১ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰৰ ভিতৰত কাকো ধাৰ নিদিব। কোনো ধৰণৰ কাগজ পত্ৰ নোহোৱাকৈ কোনো ডাঙৰ লেনদেন নকৰিব। চেক বা অনলাইন পেমেণ্ট ব্যৱহাৰ কৰক, যাতে আপোনাৰ হাতত প্ৰমাণ থাকে। নহ'লে এই সময়ত দিয়া টকা ডুব যাব পাৰে। টকা আৰু কেৰিয়াৰ বাৰু ঠিক আছে, কিন্তু সম্পৰ্কবোৰৰ কি হ'ব? সফলতাৰ মূল্য আপোনাৰ সম্পৰ্কবোৰে ভৰিব লগা হ'ব নেকি? মীন ৰাশিৰ জাতকসকল, সঁচা কথা ক'বলৈ গ'লে এই সময়ছোৱা সম্পৰ্কৰ বাবে এক অগ্নি পৰীক্ষাৰ দৰে। বৈবাহিক জীৱনত ১৫ ডিচেম্বৰৰ পিছত মংগলে দশম গৃহত বহি নিজৰ অষ্টম দৃষ্টি আপোনাৰ পঞ্চম ভাৱ অৰ্থাৎ প্ৰেম ভাৱৰ ওপৰত পেলাইছে। লগতে সূৰ্য আৰু মংগলৰ উগ্ৰ প্ৰভাৱে আপোনাৰ স্বভাৱ সলনি কৰি আছে। আপুনি কামৰ টেনচন বা চাপ ঘৰলৈ লৈ আহিব।
সৰু সৰু কথাত খং উঠা, জীৱনসংগীৰ ওপৰত চিনৰ বাখৰ কৰা এই বস্তুবোৰ বাঢ়িব পাৰে। চতুৰ্থ ভাৱত বহি থকা বক্ৰী বৃহস্পতিয়ে এই ইংগিত দিছে যে শাহুফালৰ পৰা বা ঘৰৰ জ্যেষ্ঠসকলৰ সৈতে মতভেদ হ'ব পাৰে। আনহাতে যিসকল প্ৰেম সম্পৰ্কত আছে তেওঁলোকৰ বাবে 20 ডিচেম্বৰৰ পিছৰ সময়খিনি খুব স্পৰ্শকাতৰ। শুক্ৰ আৰু মংগলৰ যুতি দশম গৃহত হৈছে। ইয়ে আৱেগ বঢ়াই তোলে সঁচা, কিন্তু ই অহমিকাৰ সংঘাতো লৈ আহে। আন এটা বিপদ আছে, তৃতীয় ব্যক্তিৰ হস্তক্ষেপ। গ্ৰহৰ গতিয়ে জনাইছে যে কোনো বন্ধু বা কোনো বাহিৰৰ মানুহে আপোনাৰ আৰু আপোনাৰ সংগীৰ মাজত ভুল বুজাবুজি সৃষ্টি কৰিব পাৰে। কোনো হবলগা কথা শেষ মুহূৰ্তত বিগড়ি যাব পাৰে। সেয়েহে নিজৰ সংগীৰ আগত নিজৰ পৰিয়ালৰ সমালোচনা নকৰিব আৰু কোনো তৃতীয় ব্যক্তিৰ কথাত ভৰসা নকৰিব। যি সমস্যাই নহওক মুখামুখিকৈ বহি সমাধান কৰক। এতিয়া মই কথা পাতিব বিচাৰিম আমাৰ সমাজৰ মেৰুদণ্ড অৰ্থাৎ আমাৰ মাতৃতী আৰু ভনীসকলৰ সৈতে, যিসকল গৃহিণী। প্ৰায়ে ৰাশিফলত আপোনালোকৰ আলোচনা কম হয়, কিন্তু মীন ৰাশিৰ গৃহিণীসকলৰ বাবে এই 15 দিন অতি গুৰুত্বপূৰ্ণ। চাওক, আপোনাৰ ৰাশিৰ স্বামী বৃহস্পতি বৰ্তমান আপোনাৰ সুখভাৱ অৰ্থাৎ চতুৰ্থ গৃহত বহি আছে, কিন্তু তেওঁ বক্ৰী হৈ আছে। ইয়াৰ আপোনাৰ জীৱনত পোনপটীয়া প্ৰভাৱ কি হ'ব? প্ৰথম প্ৰভাৱ ঘৰৰ পৰিৱেশৰ ওপৰত পৰিব। যিহেতু বৃহস্পতি চতুৰ্থ গৃহত আছে, আপোনাৰ মন যাব যে ঘৰখন পুনৰ সজোৱা যাওক বা ঘৰৰ নিয়মবোৰ সলনি কৰা যাওক। কিন্তু বক্ৰী হোৱাৰ বাবে আপোনাৰ অনুভৱ হ'ব যে পৰিয়ালৰ সদস্যসকলে আপোনাৰ কথা শুনা নাই। আপুনি অনুভৱ কৰিব পাৰে যে আপুনি সকলোৰে বাবে ইমান কৰিছে, কিন্তু আপুনি সেই প্ৰশংসা পোৱা নাই। দ্বিতীয়তে, তথ্যই কয় যে 15 ডিচেম্বৰৰ পিছত শাহুৰ ফালৰ মানুহ বা ননদ জেঠাইৰ সৈতে কিছুমান পুৰণি কথা আকৌ উলিয়াব পাৰে। সৰু কথাত তৰ্ক হ'ব পাৰে। তৃতীয়তে, আপুনি আপোনাৰ খং নিয়ন্ত্ৰণ কৰিব লাগিব। মন কৰিব, মংগল দশম গৃহত বহি আপোনাৰ লগ্নাৰ ফালে চাই আছে। ইয়াৰ অৰ্থ হ'ল যে পাকঘৰত কাম কৰাৰ সময়ত বা ল'ৰা-ছোৱালীক পঢ়োৱাৰ সময়ত আপোনাৰ খুব সোনকালে খং উঠিব। আপুনি খিংখিঙীয়া অনুভৱ কৰিব। মোৰ পৰামৰ্শ এয়াই যে যেতিয়াই খং উঠে, তেতিয়াই এক গিলাচ ঠাণ্ডা পানী খাওক। নিজৰ খং পৰিয়ালৰ ওপৰত নেপেলাওক, নহ'লে ঘৰৰ শান্তি ভংগ হ'ব পাৰে। অৱশ্যে সকলো নেতিবাচক নহয়। 5 ডিচেম্বৰৰ পিছৰ পৰা বৃহস্পতি আৰু বুধৰ যি প্ৰভাৱ, সেয়া এইটোও জনাইছে যে ঘৰত কোনো মাংগলিক কাৰ্য, কীৰ্তন বা পূজা-পাঠৰ আয়োজন হ'ব পাৰে। এই সময় ঘৰৰ বাবে কোনো নতুন ইলেক্ট্ৰনিক সামগ্ৰী বা বাহন কিনিবৰ বাবেও অতি শুভ। গতিকে গৃহিণীসকলৰ বাবে মন্ত্ৰ এয়াই: মৌনতা সবাতোকৈ ডাঙৰ অস্ত্ৰ। এই 15 দিন তৰ্কত লিপ্ত নহ'ব আৰু নিজৰ শক্তি ঘৰখন ধুনীয়া কৰাত লগাওক। এতিয়া কথা পাতোঁ স্বাস্থ্য আৰু শিক্ষাৰ্থীসকলৰ বিষয়ে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই সময়খিনি দুটা ভাগত বিভক্ত। 15 পৰা 20 ডিচেম্বৰৰ সময়খিনি আপোনালোকৰ বাবে সোণালী সময়। সূৰ্য আৰু মংগলে আপোনাক এজন যোদ্ধা সদৃশ শক্তি দিব। যদি আপোনাৰ কোনো চৰকাৰী পৰীক্ষা আছে, কোনো ইণ্টাৰভিউ আছে, তেন্তে আপুনি তাত বিজয়ী হ'ব। আপোনাৰ ফ'কাছ বা মনোযোগ খুব সুন্দৰ থাকিব। কিন্তু 20 ডিচেম্বৰৰ পিছত যেতিয়াই শুক্ৰ দশম গৃহলৈ আহিব আৰু চতুৰ্থ গৃহলৈ চাব, আপোনাৰ মন চঞ্চল হৈ পৰিব। পঢ়া-শুনাতকৈ বেছি মন বন্ধু-বান্ধৱ, ফুৰা-চকা আৰু প্ৰেমৰ ক্ষেত্ৰতহে যাব। আপুনি নিজক জোৰকৈ টেবুল চকীত বহুৱাব লগা হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মীন ৰাশিৰ লোকসকলে অৱহেলা কৰিব নালাগিব। শনি লগ্নত আছে আৰু ৰাহু দ্বাদশ ভাৱত। এই কম্বিনেশ্যনে স্নায়ুৰ দুৰ্বলতা, চাইথিকা বা কঁকালৰ তলৰ অংশত বিষ দিব পাৰে। আনহাতে সূৰ্য মংগলৰ প্ৰভাৱত দশম গৃহত খুব বেছি উত্তাপ আছে। ইয়াৰ পৰা আপোনাৰ এচিডিটি, বুকু জ্বলা-পোৰা বা ছালৰ সমস্যা হ'ব পাৰে। যদি আপুনি হাৰ্টৰ ৰোগী বা বিপিৰ সমস্যা আছে, তেন্তে 15 আৰু 16 ডিচেম্বৰত বেছি টেনচন নল'ব আৰু ঔষধ সময়মতে খাব। বয়সস্থ লোকসকলৰ পৰি যোৱা বা আঘাত পোৱাৰ ভয় আছে, সেয়েহে খোজ কাঢ়োতে সাৱধানতা অৱলম্বন কৰক। বন্ধুসকল, এই গোটেই আলোচনাটো যদি আমি সামৰি লওঁ, তেন্তে 15 পৰা 31 ডিচেম্বৰৰ সময়খিনি এটা উত্থান পতনৰ দৰে। কেৰিয়াৰ ওপৰলৈ গৈ আছে, কিন্তু ব্যক্তিগত জীৱনত জোকাৰণি লাগিব পাৰে। আপোনাৰ ডায়েৰী উলিয়াওক আৰু এই তাৰিখবোৰ লিখি লওক। 16 ডিচেম্বৰত সূৰ্যৰ গোচৰ, প্ৰমোচনৰ কথা পাতিবলৈ বা নতুন চাকৰিত জইন কৰিবলৈ আটাইতকৈ শুভ দিন। 20 ডিচেম্বৰত শুক্ৰৰ গোচৰ। এই দিনটোৰ পিছত অফিচত পৰচৰ্চাৰ পৰা আঁতৰি থাকক আৰু সংগীৰ সৈতে কাজিয়া নকৰিব। 25 আৰু 26 ডিচেম্বৰ আৰ্থিক বিপদৰ দিন। এই দিনানা ধাৰ নিদিব, বিনিয়োগ নকৰিব, শান্ত হৈ থাকক। আৰু 29 ডিচেম্বৰ ব্যৱসায়ত কোনো ডাঙৰ সিদ্ধান্ত ল'বৰ বাবে এই দিনটো বৰ লাকি বা শুভ হ'ব। এই সময়ত অহংকাৰ আপোনাৰ সবাতোকৈ ডাঙৰ শত্ৰু আৰু ধৈৰ্য আপোনাৰ সবাতোকৈ ডাঙৰ বন্ধু। গ্ৰহৰ এই শক্তিশালী শক্তিক নিজৰ পক্ষত কৰিবলৈ আৰু কুপ্ৰভাৱবোৰ কম কৰিবলৈ জ্যোতিষশাস্ত্ৰত কিছুমান অতি সঠিক উপায় কোৱা হৈছে।
এই উপায়বোৰ আপুনি 15 ডিচেম্বৰৰ পৰাই আৰম্ভ কৰা উচিত। উপায় নম্বৰ 1, পঞ্চামৃত অভিষেক। এইটো সবাতোকৈ শক্তিশালী উপায়। যিহেতু আপোনাৰ দশম গৃহত খুব বেছি অগ্নি জমা হৈছে আৰু আপোনাৰ ৰাশিৰ অধিপতি গুৰু বৃহস্পতি, সেয়েহে ভগৱান শিৱৰ শৰণলৈ যোৱাটোৱেই উত্তম। এই পষেকত বিশেষকৈ সোমবাৰ আৰু বৃহস্পতিবাৰে শিৱলিংগত পঞ্চামৃত অৰ্পণ কৰক। পঞ্চামৃত মানে গাখীৰ, দৈ, ঘিউ, মৌ আৰু চেনিৰ মিশ্ৰণ। অভিষেক কৰাৰ সময়ত ঔঁ নমঃ শিৱায় মন্ত্ৰ জপ কৰক। ই আপোনাৰ মানসিক চাপ শান্ত কৰিব আৰু কেৰিয়াৰৰ বাধাবোৰ দূৰ কৰিব। উপায় নম্বৰ 2, দীপদান। শনিৰ হাড়ে হাতিয়া। সদায় সন্ধিয়া আপোনাৰ ঘৰৰ মন্দিৰত 4 গছি চাকি জ্বলাব। 2 গছি চাকি শুদ্ধ ঘিউৰ আৰু 2 গছি চাকি তিল তেলৰ। এই উপায়ে আপোনাৰ স্বাস্থ্য আৰু ধন ৰক্ষা কৰিব। উপায় নম্বৰ 3, ৰাহুৰ শান্তি। যদি আপোনাৰ খুব বেছি মানসিক খেলিমেলি বা ভয় লাগিছে, তেন্তে শনিবাৰে পুৱা 9 বজাৰ পৰা 10 বজাৰ ভিতৰত এটা পানী থকা নৰিকল লওক। তাক আপোনাৰ মূৰৰ ওপৰেৰে 11 বাৰ ঘড়ীৰ কাঁটাৰ দিশত ঘূৰাওক আৰু কোনো বৈ থকা পানীত উটুৱাই দিয়ক। ই ৰাহুৰ দুখ শান্ত কৰিব। উপায় নম্বৰ 4, দান। বৃহস্পতিবাৰে কোনো ব্ৰাহ্মণ বা মন্দিৰত বুটৰ দাইল আৰু হালধীয়া কাপোৰ দান কৰক। ইয়াৰ ফলত আপোনাৰ পাৰিবাৰিক বিবাদত শান্তি পাব। তো বন্ধুসকল, এয়া আছিল মীন ৰাশিৰ 2025 বৰ্ষৰ শেষৰ 15 দিনৰ সম্পূৰ্ণ খতিয়ান। চাওক, গ্ৰহবোৰে নিজৰ গতি চলাই থাকিব, কিন্তু সেই গ্ৰহবোৰৰ প্ৰভাৱ আপোনাৰ ওপৰত কেনেকুৱা হ'ব সেয়া বহু পৰিমাণে আপোনাৰ কৰ্ম আৰু আপোনাৰ চিন্তাৰ ওপৰত নিৰ্ভৰ কৰে। আপোনাৰ লগত বৰ্তমান অতি শক্তিশালী ৰাজযোগ সৃষ্টি হৈ আছে। ইয়াৰ সঠিক ব্যৱহাৰ কৰক। নিজৰ কামত যি প্ৰাণ দিখাক, কিন্তু সফলতাৰ দৌৰত নিজৰ আপোন মানুহবোৰক পাছ পেলাই থৈ নাযাব। মই সম্পূৰ্ণ আশা কৰিছোঁ যে এই তথ্যই আপোনাক অনাগত সময়ৰ বাবে প্ৰস্তুত কৰিব। যদি আপোনাৰ মনত কোনো প্ৰশ্ন আছে, তেন্তে তলত কমেণ্টত নিশ্চয় লিখক। আমি উত্তৰ দিবলৈ চেষ্টা কৰিম। যদি আপোনাক এই ভিডিঅ'টো ভাল লাগিল, তেন্তে ইয়াক লাইক নিশ্চয় কৰিব। নিজৰ বন্ধু আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক। হ'ব পাৰে এই তথ্য কাৰোবাৰ বাবে বৰ কামত আহিব পাৰে। আৰু হয়, যদি আপুনি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে এতিয়াই কৰি লওক আৰু বেল আইকনটোও দবাই দিয়ক। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম এক নতুন শক্তি আৰু নতুন তথ্যৰ সৈতে। তেতিয়ালৈকে নিজৰ যত্ন লওক, সুখী থাকক আৰু ইতিবাচক হৈ থাকক। ভগৱান ভোলেনাথে আপোনালোক সকলোকে ৰক্ষা